কোকৰাঝাৰৰ ঘটনাটো পৰহি 19 তাৰিখত আবেলিৰ পৰা আৰম্ভ হৈছে। অৰ্থাৎ যোৱাকালি যিখিনি উৰা বাতৰি লৈ পেলাই সেইফালে বেলেগ বেলেগৰ কথা শুনি পেলাই যিখিনি গৰম হৈছিল, এতিয়া আপাতত খুব পিছফুলি আছে, একো গণ্ডগোল আৰু ৰিপিট হোৱা নাই। কিছু হৈছিল যোৱাকালি। অন্ততঃ আমি আপিল কৰিছোঁ যে বড়ো হ'লেও এই অঞ্চলৰে মানুহ, আদিবাসী হ'লেও এই অঞ্চলৰে মানুহ, চবে আমি এই অঞ্চলতে থাকিব লাগিব। আমাৰ মাজত এনেকুৱা কোনোবা কাৰোবাৰ কথা লৈ পেলাই ভুল বুজাবুজি হৈ পেলাই আমাৰ মাজত দাঙাবাজি হ'ব নালাগে, গণ্ডগোল হ'ব নালাগে, সকলোকে মই আহ্বান কৰিছোঁ যোৱাকালি। আৰু আজিও মই এই আমাৰ ভেৰগাঁৱৰ যিটো মুখ্যমন্ত্ৰী মধ্যমিতা যিটো আঁচনি বিতৰণ, এইটো শেষ হোৱাৰ পিছত আমি চৰণ বড়ো ডাঙৰীয়া, জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আৰু মই একেলগে কোকৰাঝাৰত যাই পিছ মিটিং কৰিবলৈ গৈ আছোঁ।